500 ঘৰমান পৰিয়াল আছে 500 ঘৰ পৰিয়ালৰ যিমানখিনি মাটি আছিল গোটেই মাটিখিনিতে এনেকুৱা ধৰণে গোটেই ধান পাতবিলাক সব শুকাই গৈছে একদম গুৰিলৈকে শুকাইছে পাতৰ ওপৰৰ পৰা একদম তলিলৈকে খাইছে মাজতে মানে অকনমান আমাৰ বাওখিনি বাচিছে বাওবিলাক বৰ্তমান কিন্তু বাও মানে আগতে এটা হেঁচা কৰিলে পোকৰ হেঁচা যাৰ কাৰণে বাওবিলাকো মানে ইমান ভাল যে ফল দিবগে আমি বৰ ৰাইজে আশা কৰা নাই আৰু ৰাইজে এতিয়া এইটো পোকৰ কাৰণে গোটেই ৰাইজে মানে গোটেই আকাশ ভাগি পৰিছে মোৰ ৰাইজে ইমান পইচা খৰচ কৰি যদি গোটেই বছৰটোৰ ফলটো একো নাপায় ৰাইজে ভৱিষ্যতে কি খাব সেই লৈ আমাৰ গোটেই গাঁওবাসীৰ চিন্তা আৰু এতিয়া ৰাইজে মানে এইটো যাতে আমাৰ কৃষি বিভাগৰ ওপৰ বিষয়ববীয়াসকল এডিঅ'সকল বা VLEW সকল আৰু তেওঁলোকৰ যিখিনি আমাৰ বিষয়ববীয়া ডিঅ'সকল আহি যাতে চাই চিতি অকণমান দৰৱৰ ব্যৱস্থা কৰি আমাৰ গাঁওবাসীক যাতে বচায় খোৱাৰ ব্যৱস্থাটো কৰিব নহ'লে আমাৰ গাঁওবাসী আৰু ভৱিষ্যতে পেটত যে গামোচা মাৰিব লাগিব সেইটো একদম খাটাং হৈ গৈছে সকলো ঠাইতে হৈছে অকল আমাৰ গাঁৱতে হৈছে বুলি আমি ক'বলৈ নাযাওঁ আমাৰ গাঁৱতো এইটো আপোনালোকে গম পাইছে আপোনালোকে সংবাদদাতা হিচাপে আপোনালোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে গতিকে আমাৰ গাঁৱতো অৱস্থা নাই কিন্তু মাজুলীৰ প্ৰত্যেক গাঁৱৰে অৱস্থা নাই বুলি আমি ভাবিছোঁ আৰু হয় গতিকে এই পোকটো আমাৰ বিভাগীয় কৰ্মচাৰীসকল আহি তেখেতসকলে ব্যৱস্থা এটা কৰক আমাৰ মাজুলীৰ যিজন জনপ্ৰতিনিধি আছে ভুৱনগাম ডাঙৰীয়ালে আমি এই আপাহতে তেওঁকো বিচাৰিছোঁ কাষত ৰাইজে বিচাৰিছে কৃষি কৰা কৃষকসকলে বিচাৰিছে তেওঁ যাতে প্ৰত্যেকখন পথাৰলৈকে আহি প্ৰত্যেক ঘৰ পৰিয়ালৰ এই চকুপানী সদৃশ এই পোকটো নিৰ্মূল কৰাৰ ব্যৱস্থা কৰাৰ লগতে পৰিয়ালসমূহলৈ শকত একোটা পুঁজি দিলেহে এই পৰিয়ালকেইটা ভৱিষ্যতে তেওঁলোকৰ পোন আতিকেইটাক খুৱাই বুৱাই যেনে তেনে এবছৰ দিন পাৰ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল তেখেতসকলে অতুল বৰা ডাঙৰীয়ালৈ অনুৰোধ থাকিল তেখেতসকলে যাতে আমাৰ মাজুলীৰ ৰাইজৰ এই দুৰ্গতিটো অকণমান চাই যায়হি সেইটো আমি আশা কৰিছোঁ তেখেত এইটো খেতিটো কৰিলোঁ পোক লাগিছে কি পোক লাগিছে আমি ধৰিবই পৰা নাই আমিতো অকল খেতি কৰা মানুহ খেতিটোৰ ওপৰতে আমি বাৰখাৰ আছে এতিয়া কি হ'ব ক'ব পৰা নাই নহয় এইটো খেতি এদায় হৈ গৈছেগৈ এতিয়া কি কৰিম আমি হালত দিয়া হৈ গৈছে বুজিছেনে গোটেই পথাৰ মানে বাকী নাই আৰু এডৰা ধানো থকা নাই চব ৰঙা পৰি গৈছে এতিয়া কি কৰিম আমি কিবা একো লোৱা নাই চাবলৈও অহা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।